জুবিন দাও গৰিমা বৌ কান্দি উঠিছে, নিজকে অকলশৰীয়া যেন অনুভৱ কৰিছে। আৰু নকৰিবনো কিয়? আমাৰ অসমীয়া মানুহবিলাকে পাহৰি গ'ল যে অসমৰ এজন কিং নাইকিয়া হৈ গ'ল, যাক আমি ৰজাৰ বুলি ভাবিছিলো। কিন্তু কি কৰিবা, আমাৰ অসমীয়া মানুহবিলাকে পাহৰি গ'ল। এতিয়া সকলোৱে বিজেপিক ভোট দিবলৈ বান্তি হৈ গ'ল। কিয় জানা? কাৰণ 10,000 টকাকে দিছে যে। এতিয়া তোমাক পাহৰি গ'ল জুবিন দা, এতিয়া তোমাৰ কোনো প্ৰয়োজনে নাই আমাৰ অসমত। কিন্তু আমাৰ এই দুখীয়া মানুহবিলাকৰ মনত তুমি সদায় থাকিবা জুবিন দা। তোমাৰ ন্যায় নোপোৱালৈকে যুঁজি পৰি লাগিম জুবিন দা, আৰু গৰিমা বৌৰ সৈতে সদায় লগ দিম। গৰিমা বৌ, তুমি নিজকে কেতিয়াও অকলশৰীয়া বুলি নাভাবিবা, আমি আছো তোমাৰ লগত। আমাৰ নিচিনা নিবনুৱা মানুহবিলাক তোমাৰ লগত সদায় আছে, কাৰণ আমিবিলাক দুখীয়া।